হাই গাইজ নমস্কাৰ। মই আজি ভট্টদেৱ সাহিত্য সভাৰ ক্ষেত্ৰলৈ আহিছোঁ। অহাকালিৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন হ'ব। এই অধিৱেশনত মই বিভিন্ন মানুহৰ সমাগম দেখিছোঁ। মই অলপ পিছত এই অধিৱেশনৰ পৰা মই বেলেগ ফাললৈ যাম। তাৰ আগতে মই এটা ইউটিউব ভিডিঅ' বনাবলৈ বিচাৰিছোঁ। মই দেখুৱাবলৈ যত্ন কৰিছোঁ ঠাইবোৰ। কাম চলি আছে অহৰ্নিশে। এতিয়া মই ইয়াত মানুহ ঢেৰ দেখিছোঁ। দুগৰাকীমান ছোৱালী আছে, ছোৱালী মহিলাই দেখিছোঁ। তেওঁলোকক মই সুধিবলৈ যত্ন কৰিম এই ঠাইখনৰ বিষয়ে। এই ঠাইখন সাহিত্য সভাৰ ঠাই কি ক্ষেত্ৰ এইখন? অলপ কিবা অকণমান ক'বা নেকি? মোৰ এটা ইউটিউব চেনেল হয়। তোমালোকে এইটো ক্ষেত্ৰখনৰ নাম কি ক্ষেত্ৰ এইখন? ভট্টদেৱ ক্ষেত্ৰ। ভট্টদেৱ এই সাহিত্য সভাটো কালিৰ পৰা আছে। কালিৰ পৰা আৰম্ভ হ'ব ন? 4 দিনীয়া কাৰ্যসূচী, 5 দিনীয়া কাৰ্যসূচী হ'ব। এই 5 দিনীয়া কাৰ্যসূচীত কি কেনে ধৰণৰ হেৰিবোৰ ৰখা হৈছে ইয়াত? কাৰ্যসূচীবোৰ কি ধৰণৰ আছে? এনে কিবা অকণমান সবিশেষ ক'ব পাৰিবানে? কাৰ্যসূচীটো বহুতখিনি আছে আৰু ইয়াৰ মানে সমিতিও বহুকেইখন আছে। মই মানে প্ৰদৰ্শনী উপসমিতিৰ সদস্য আৰু বিশ্ববিদ্যালয় উপসমিতি। প্ৰদৰ্শনীৰ আমাৰ মেইন কথাটো হ'ল আমাৰ জাপি, এয়া 87 ফুট ওখ জাপিৰে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হ'ব এই নামটো। তাৰপিছতে আমাৰ বজালীৰ যিখিনি লোক সংস্কৃতি, কলা কৃষ্টি, সেই গোটেইখিনিকে সামৰি কিনে মানে আমাৰ প্ৰদৰ্শনীত এইখিনি উপস্থাপন কৰা হ'ব। প্ৰায় সম্পূৰ্ণ হৈছে, কালিৰ পৰা আৰু ভালদৰে মানে উপস্থাপন কৰা হ'ব। তাৰপিছত আমাৰ মানে মই আছোঁ বিশ্ববিদ্যালয় সমিতি, মানে যুৱ সংসদ। যুৱ সংসদ মানে কি হ'ল, আজিকালি আমাৰ যিটো টেকন'লজি ইমানে হাই হৈ গৈছে, মানে ৰিলছবিলাক উপলব্ধ হৈছে ছ'চিয়েল মিডিয়া অহাৰ লগে লগে। ৰিলছবিলাক হোৱাৰ লগে লগে হৈছে কি, এটা ৰিলছৰ পিছতে আন এটা ৰিলছ, মানে প্ৰত্যেকটাৰে মানে টপিকবিলাক বেলেগ বেলেগ হয়। ফলত মানে কি হয়, আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ মানে মগজুৰ যিটো কেপাচিটি, মানে লং বস্তুবিলাক মানে হেৰি কৰিব পৰা ক্ষমতাটো কমি যায়। সেইকাৰণে মানে আমি এইবাৰ সাহিত্য সভাত এই মানে যুৱ সংসদটো নতুনকৈ সংযোজিত কৰিছোঁ। ইয়াৰ ফলত আমাৰ সাহিত্যিক ডক্টৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, পবিত্ৰ মাৰ্ঘেৰিটা, পাৰ্থপ্ৰতিম শৰ্মা, অৰ্ণৱ শইকীয়া, এনেকুৱা কিছু মানে গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰিত কৰিছোঁ। সৰস্বতী পূজাৰ দিনা গধূলি 4 বজাৰ পৰা আমাৰ এখন আলোচনা চক্ৰ হ'ব, মূল সমিতিৰ মূল ষ্টেজতে হ'ব। গতিকে মই মানে ইয়াৰ দ্বাৰা আপোনাৰ ভিডিঅ'টোৰ দ্বাৰা অনুৰোধ জনাইছোঁ যাতে অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোৰে যাতে ছাত্ৰ ছাত্ৰীখিনি আহে আৰু এই অনুষ্ঠানটোত যাতে ভাগ লয়। মানে ইয়াৰ পৰা হয়তো কাৰোবাৰ মানে জীৱনটো সলনি হৈ যাব পৰাও মানে হেৰি আছে। আৰু মানে কি হয়, আমাৰ যিটো ষ্ট্ৰীট লাইব্ৰেৰী আছে আমাৰ পাঠশালাত, উদয়ন সংঘৰ দ্বাৰা আমাৰ ষ্ট্ৰীট লাইব্ৰেৰী আছে, যাতে আমি টেকনিকেল জগতখনৰ পৰা আহি বাতৰি কাকত বা আমাৰ কিতাপৰ প্ৰতি যাতে নতুন প্ৰজন্মক মানে আগুৱাই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মখিনি যাতে নৈতিকভাৱে বৌদ্ধিক দিশটোত যাতে উত্তৰণ হয়, সেইখিনিয়ে হ'ল আমাৰ উদ্দেশ্য। আৰু তাৰোপৰি আমাৰতো বহুত কেইখন সমিতি আছে। ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব, লোক সংস্কৃতিৰ অনুষ্ঠান হ'ব, তাৰপিছত আমাৰ খাদ্য সম্ভাৰ আছে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল প্লাষ্টিক মুক্ত এলেকা। মানে আমাৰ গোটেইখিনি মানে পৰিৱেশৰ পৰা উৎপাদিত হোৱা মানে সামগ্ৰী ব্যৱহাৰ কৰা হ'ব। আৰু সকলোকে মানে অতিথিসকলক আপ্যায়নৰ বাবে বেলেগকৈ সুচাৰুৰূপে ব্যৱস্থা কৰা হৈছে। ঠায়ে ঠায়ে মানুহবোৰ মানে নিয়োগ কৰা হৈছে। সেইখিনি আৰু এই অধিৱেশনখনত হেৰিক পতা হৈছে নেকি? আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিব। তেওঁৰ কাৰ্যসূচীটো কোনদিনাখন ৰখা হৈছে? তেখেতৰ কাৰ্যসূচীটো 2 তাৰিখে আহিব। 2 তাৰিখে আহিব ন? অকণমান খেলি মেলি হৈ আছে। এই সমষ্টিৰ লোকেল বিধায়ক কোন আছে? এই সমষ্টিৰ লোকেল বিধায়ক আমাৰ স্থানীয় বিধায়ক বৰ্তমান ৰঞ্জিত কুমাৰ দাস মহোদয় ন? তেখেতে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী হয়। আৰু আমাৰ পাঠশালাৰ গোটেই সাহিত্য সভাখনৰ আদৰণি সমিতিৰ তেখেতে সভাপতি হয়। আদৰণি সমিতিৰ সভাপতি ন? ঠিকে আছে। মই আহিলোঁ অলপতে, আহি ইয়াৰ প্ৰাংগণখিনি বৰ ধুনীয়া দেখা গৈছে। ধন্যবাদ জনাইছোঁ আপোনাক, ইমান দূৰৰ পৰা যে আমাৰ ইয়ালৈ আহিছে। আকৌ সুখী লৈ যদি আপুনি কালি আহিলে হয়। মই থাকিব পাৰিলেতো ভালেই আছিলে। মই থাকিব পৰা অৱস্থাত এতিয়া নাই। মই সাহিত্য সভাৰ কাৰ্যসূচীবিলাকত মই জড়িত হয়, কাৰণ সাহিত্য সভাৰ লগত মই আছোঁ। মই মেম্বাৰ। মোৰ য'ত গোলাঘাট জিলাৰ মোৰ তাত সৰুপথাৰ শাখা সাহিত্য সভাৰ মই মেম্বাৰ হয়। মই স্থায়ী মেম্বাৰ হয়। গতিকে সাহিত্য সভাৰ মই আগৰ পৰাই সাহিত্য সভাৰ মেইন মিটিংবিলাকত মই যাওঁ, প্ৰায়ে আহোঁ। খালি মোৰ তেনেকৈ মিটিঙত মই অংশগ্ৰহণ তেনেকৈ ইমান কৰা নাই। মিটিঙত নিজৰ শাখা সাহিত্যৰ মিটিংবিলাকত মই অংশগ্ৰহণ কৰোঁ। আৰু অনাগত দিনত আৰু সাহিত্য সভাৰ মিটিং বা অন্যান্য মিটিংবোৰ হ'ব। সেই মিটিংবিলাকত মই আহিবলৈ যত্ন কৰিম, ৰাইজৰ লগত
সহযোগ কৰোঁ, যিহেতু ৰাইজৰ লগতে থাকোঁ, যিহেতু আমি যথেষ্টখিনি ভাল লাগিছে। আৰু এইখিনি ইয়াৰ পৰিৱেশটো বৰ উদলি মুদলি পৰিৱেশ, আৰু এইখন যিহেতু সাংস্কৃতিক নগৰী ক্ষেত্ৰ বুলি নগৰী ক্ষেত্ৰ, ইয়াত বিভিন্ন নাট্যনগৰী, শিক্ষানগৰী সকলোখিনি মই ইতিমধ্যে গম পাইছোঁ। আৰু এই ঠাইলৈ আহি ভাল লাগিছে। আৰু তোমালোকৰ ইয়াত কাৰ্যসূচীখিনি সুকলমে পাৰ হওক তাৰ আশাৰে কামনা কৰিলোঁ। ধন্যবাদৰে মোৰ এই অৰ্ণৱ শৰ্মা যিটো ইউটিউব আছে, এই ইউটিউবত মোৰ ভিডিঅ'টো যাব। গতিকে ধন্যবাদৰে মই ইয়াতে সামৰিলোঁ। পুনৰ ধন্যবাদৰে সকলোকে মই মোৰ আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সাহিত্য সভাৰ সকলো বিষয়ববীয়া লগতে এই অঞ্চলৰ সমূহ ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমানখিনি তথ্য সম্ভাৰ দিয়াৰ কাৰণে মই সেইটো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ধন্যবাদৰে মই সকলোকে প্ৰণাম আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আৰু লগতে মই জনাওঁ যে যিসকলে এই ভিডিঅ'টো চাব বা চাই আছে, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে আৰু কমেণ্টবিলাক জনাই দিয়ে। আৰু সাহিত্য সভালৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।